জ্যোতিষশাস্ত্ৰৰ সৈতে বেদৰ সম্পৰ্ক অতি গভীৰ। ভাৰতীয় আধ্যাত্মিক পৰম্পৰাত জ্যোতিষশাস্ত্ৰক বেদৰ চকু বুলি কোৱা হয়, কাৰণ বেদত উল্লেখিত যজ্ঞ, পূজা, উপাসনা, ধৰ্মীয় অনুষ্ঠান আদি সঠিক সময়ত সম্পন্ন কৰিবলৈ জ্যোতিষৰ সহায় অতি প্ৰয়োজনীয়। সময়, তিথি, নক্ষত্ৰ, যোগ, কৰণ আদিৰ জ্ঞান অবিহনে বৈদিক কৰ্ম সম্পূৰ্ণ বুলি গণ্য কৰা নহয়। বেদৰ ৬টা অংগৰ ভিতৰত জ্যোতিষ হৈছে এক গুৰুত্বপূৰ্ণ অংগ। এই ৬ অংগক বেদাংগ বুলি কোৱা হয়। শিক্ষা, ব্যাকৰণ, নিৰুক্ত, ছন্দ, কল্প আৰু জ্যোতিষ এই ৬ বেদাংগৰ মাজত জ্যোতিষৰ স্থান বিশেষ। ই মূলতঃ সময় নিৰ্ণয় আৰু মহাজাগতিক শক্তিৰ গতিবিধি বুজিবলৈ সহায় কৰে। ঋষি-মুনিসকলে গভীৰ ধ্যান আৰু পৰ্যবেক্ষণৰ জৰিয়তে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ অধ্যয়ন কৰিছিল। তেওঁলোকে লক্ষ্য কৰিছিল যে প্ৰকৃতি আৰু মানৱ জীৱনৰ বহু ঘটনা আকাশীয় গতিবিধিৰ সৈতে সম্পৰ্কিত। সেই অভিজ্ঞতা আৰু জ্ঞানেই পৰৱৰ্তী সময়ত জ্যোতিষশাস্ত্ৰ ৰূপে বিকশিত হয়। জ্যোতিষশাস্ত্ৰ কেৱল ভৱিষ্যত কোৱাৰ মাধ্যম নহয়, ই আত্মজ্ঞান আৰু কৰ্মফল বুজাৰ এক পথ। বেদে মানুহক ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ পথ দেখুৱায়, আৰু জ্যোতিষ সেই পথত সঠিক সময় আৰু দিশ নিৰ্ণয়ত সহায় কৰে। সেয়েহে জ্যোতিষ আৰু বেদৰ সম্পৰ্ক কেৱল ধৰ্মীয় নহয়, বৰঞ্চ আধ্যাত্মিক, দাৰ্শনিক আৰু বৈজ্ঞানিক দৃষ্টিৰেও অত্যন্ত গভীৰ।